ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ কেইবাটা গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আজি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট আৰু LPPৰ লগতে SRD শিক্ষক নিযুক্তিৰ লগতে শিক্ষা বিভাগৰ কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ত পৰ্যালোচনা হয়। এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে তেখেতে ফেচবুক পেজত আজি এই কথাখিনি উল্লেখ কৰিছে। ইয়াতে চাওক, আজি লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত শিক্ষা বিভাগৰ পৰ্যালোচনামূলক বৈঠকত উপস্থিত থাকে তেখেতে। আৰু এই বৈঠকত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি বিতৰণ, লগতে স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি, গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ যিহেতু ফাইনেল লিষ্ট প্ৰকাশ পাব, এই পদসমূহৰ যিহেতু নিযুক্তি দিব, লগতে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ, LPPৰ যি 5,550টা পদৰ ফাইনেল লিষ্ট প্ৰকাশ পাব, লগতে এই পদসমূহৰ যিটো নিযুক্তি পত্ৰ বিতৰণ কৰিব এই মাহতে। আৰু এটা বিষয় হৈছে শিক্ষকৰ বদলীকৰণ, ট্ৰান্সফাৰ সম্পৰ্কীয়, লগতে ৰৈ যোৱা ঠিকাভিত্তিক শিক্ষকৰ SRD নিয়মীকৰণ আদি বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হয়। গতিকে কেইবাটাও শিক্ষা বিভাগৰ অতিকে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আজি পৰ্যালোচনা হয় আৰু এই পৰ্যালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰখিনি জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।